পুলিশ এবং আসাম রাইফেলসের যৌথ অভিযানে শিলচর চ্যাংকুড়ি বাইপাস থেকে বিপুল পরিমাণ ইয়াবা ট্যাবলেট সহ এক যুবককে আটক করা হয়েছে। গতকাল বেলা 2:30টা নাগাদ এই অভিযান চলে। ধৃতের নাম রাহুল আমিন। ধৃতের কাছ থেকে 20,000 ইয়াবা সহ একটি মোবাইল হ্যান্ডসেট বাজেয়াপ্ত করেছে পুলিশ। ব্যুরো রিপোর্ট, বরাক ভিশন। ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ পুলিচে এক বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱাকালি আমি এক বিশেষ সূত্ৰে গম পাইছিলোঁ যে এজন ড্ৰাগছ সৰবৰাহকাৰী, তাৰ নাম আছিল ৰাহুল আমিন। তেখেতে বুজন পৰিমাণৰ ড্ৰাগছ তেওঁ কঢ়িয়াই লৈ অহাৰ কথা আছিলে আৰু সেই অনুযায়ী আমি এক অভিযান আৰম্ভ কৰিছিলোঁ। আৰু এই অভিযান কালত শিলচৰ সংযোগী যিটো বাইপাছ, সেই বাইপাছত য'ত চিংগাৰী পইণ্ট বুলি কোৱা হয়, সেই চিংগাৰী পইণ্টত তাত আমি ৰুহুল আমিনক আমি চাৰ্চ কৰিছিলোঁ। তেখেতে সিপিনেদি গৈ আছিলে, তেখেতক আমি চাৰ্চ কৰিছিলোঁ আৰু তেওঁৰ পজিশ্যনৰ পৰা এটাকৈ মোবাইল ফোন আৰু 20,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে। 20,000 ইয়াবা টেবলেটৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা হ'ব। জাষ্ট এতিয়া প্ৰাৰম্ভিক ষ্টেজত আছে। এতিয়া যিটো আমাৰ তদন্ত আছে প্ৰাৰম্ভিক ষ্টেজত আছে। এইটো এতিয়াও আমি ক'ব পৰা অৱস্থাত নাই যে ইয়াৰ লগত আৰু কোন কোন জড়িত হৈ আছে। নিশ্চয়কৈ আমাৰ তদন্ত যিমান আগবাঢ়ি থাকিব আমি ইয়াৰ সবিশেষ জানিবলৈ সক্ষম হ'ম।